নমস্কাৰ এতিয়া ৰাসৰ যেহেতু বতৰ বিভিন্ন অঞ্চলত ৰাস ভাওনা ইত্যাদিবোৰ আয়োজন হৈ আছে মোৰেই এখন পুৰণি ভাওনা আসলতে মোৰ ৰেকৰ্ডত আছিল কিন্তু ইউটিউব মাধ্যমত নাই গতিকে সেই ভাওনাখন পুনৰ আপোনালোকৰ মাজত এই ভিডিঅ'ৰ মাজৰে উপস্থাপন কৰিছো আশা কৰিম ভাওনাখন চাই আপোনালোকে নিশ্চয় ভাল পাব কাৰণ ভাওনাখনৰ বিতং যেটো কাহিনী ভাগ হেয়া আমি কৈ গৈছো আৰু ভাওনাখনৰ কিছু কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছো আহকচোন ভাওনাখনৰ মাজলৈ আগবাঢ়িছো প্ৰিয় দৰ্শক আদৰণি জনাইছো লোকৈ এণ্টাৰটেইনমেণ্ট চেনেলটিৰ মাজলৈ আজি আগবঢ়াবলৈ লৈছো গুৰুজনাৰ আশীৰ্বাদেৰে তেখেতৰেই অমূল্য সৃষ্টি এখনি অসমীয়া ভাওনা কিৰাত পৰ্ব স্থান বহমপুৰ বেজৰগাঁও নগাঁও অসম দিনাংক ২৬ নৱেম্বৰ ২০২১ মহেন্দ্ৰ কন্দলীদেৱৰ দ্বাৰা ৰচিত নাটখনিৰ মূল ভাৱ বৰ্ণনা কৰি কিছু কিছু দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কিবা ভুল ত্ৰুটি ৰৈ গ'লে ক্ষমা মাৰ্জনা কৰিব ভাওনাখন আৰম্ভ হোৱাৰ আগতেই গৈ আমি উপস্থিত হৈছিলোঁ ভাওনাৰ যিসকল ভাওৰী আছিল তেওঁলোকৰ মনৰ ভাৱ আমি ল'বলৈ চেষ্টা কৰিছিলোঁ আহকচোন সেইবিলাকো আমি অকমান চাই লওঁ গুৰুজনাৰ অপূৰ্ব সৃষ্টি চিহ্ন যাত্ৰাৰ পৰা আজি এই বেজৰগাঁও আঞ্চলিক সমূহ ৰাইজ মিলি পেলাই যি কিৰাত পৰ্ব নাটক হৈছে এই সমূহ অংকীয়া ভাওনাৰ যি অপূৰ্ব সৃষ্টি আৰু ইয়াৰ জৰিয়তে অসমীয়া প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ গুৰুজনাই শংকৰদেৱ দুয়োজনাই মাধৱদেৱ দুয়োজনাই যি কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ্থে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক বলিষ্ঠ ভূমিকা লৈছিলে তাৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সমূহ বেজৰগাঁওবাসী ৰাইজ সমূহ মিলি পেলাই আজি যি ইয়াতে আমি এক অংকীয়া নাট পৰ্ব আমি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা নৱপ্ৰজন্ম এক বাৰ্তা পাব যে আমাৰ অসমীয়া যি কৃষ্টি যি পৰম্পৰা যি ভাওনা যি নাটক এই নাটবিলাক কিমান চহকী কিমান এক ধনী আমি এক জাতি আৰু আমাৰ যি পৰম্পৰা আছে আমাৰ যি ঐতিহ্য আছে আমাৰ যি সাময়িক এক ইতিহাস আছে এই ইতিহাসবিলাক আমাৰ এই সৃষ্টিৰাজিৰ পৰাই প্ৰখ্যাত হৈ পৰিব আমি আশা কৰিম নৱপ্ৰজন্মই এতিয়া আহিছে কিছু কিছু কথা যে কিছু ৰাসত সম্পূৰ্ণৰূপে অপসংস্কৃতিয়ে গ্ৰাস কৰিছে কিন্তু ইয়াত পাৰম্পৰিক পথাৰে যি ধৰণৰ ইয়াত কিৰাত পৰ্ব নাটক যোৱাকালি ইয়াতে কেলিগোপাল নাটক হৈ গৈছে সম্পূৰ্ণৰূপে ইয়াত পাৰম্পৰিক পথাৰে গুৰুজনাক স্মৰণ কৰি জাতীয় কৃষ্টি সংস্কৃতি কিদৰে প্ৰতিফলিত কৰিব পৰা যায় সমূহ বাৰ্তা আমি অসমবাসী ৰাইজলৈ আগবঢ়াই দিছোঁ আমি আশা কৰিম সমূহ নৱপ্ৰজন্মই গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট ভাওনাত অংশগ্ৰহণ কৰি প্ৰকৃততে অসমীয়া জাতি গঠনৰ যি এক সৃষ্টি সংস্কৃতি আমাৰ যি এক বলিষ্ঠ সংস্কৃতি আমাৰ যি এক দায়বদ্ধ সংস্কৃতি আমাৰ যি চহকী সংস্কৃতি এই সংস্কৃতিক পুনৰবাৰ বিশ্ব দৰবাৰত জিলিকাই তুলিব এখন গাঁৱত বা এটা অঞ্চলত ভাওনা এখন আয়োজন হওঁতে কেনেকুৱা ব্যাপক প্ৰস্তুতি হয় তাৰ কিছু বিৱৰণ আমি দিব বিচাৰিছোঁ বৃহত্তৰ অসমীয়া সমাজৰ কোনো এখন গাঁৱত এখন ভাওনা অনুষ্ঠিত হোৱা মানেই সমগ্ৰ অঞ্চলটোতে উথপ থপ পৰিৱেশ দূৰ দূৰণিবতীয়া আত্মীয় কুটুম আলহীৰে ঘৰ ভৰি পৰেহি সকলোৰে উৎসাহ উদ্দীপনাই যেন ৰঙিয়াল কৰি তোলে মন প্ৰাণ দৃশ্যসজ্জা সাজসজ্জা ৰূপসজ্জাৰে যেন এক মায়াময় পৰিৱেশ যদিও আজিৰ সমাজ আধুনিকতাৰ দিশে ধাৱবান এনে পৰিৱেশ যেন লাহে লাহে হেৰাই যাব ধৰিছে কিন্তু যিমানেই আধুনিক নহওঁ কিয় এই কৃষ্টি সংস্কৃতি আমি ধৰি ৰাখিব লাগিব সেয়াই অসমীয়াৰ জাতিসত্তা নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া আমাৰ বৰ্তমান অসমৰ সাম্প্ৰতিক সময়ত এতিয়া ৰাস মহোৎসৱ চলি আছে আমাৰ মধ্য অসমত আমি গুৰুজনাৰ ৰচিত যিখিনি ব্ৰজাৱলী ভাষাৰ নাট আছে আমি সেই নাটখিনি আমি মঞ্চস্থ কৰোঁ আৰু ভাওনা সংস্কৃতিটো আমি যেনেকৈ নহওক জীয়াই ৰাখিবই লাগিব আমি আধুনিকতাৰ দিশে যিমানে নাযাওঁ কিয় আমাৰ এইটো বেছ এইটো মূল আৰু যিখিনি নতুনকৈ উঠি অহা অভিনেতা অভিনেত্ৰী তেওঁলোকে আজিকালি টিকটক ভিডিঅ' সৰু সৰু শ্বৰ্ট ভিডিঅ' ইউটিউব ভিডিঅ' কভাৰ ছং কৰিবলৈ আগবাঢ়ি আহে কিন্তু ভাওনা বুলি ক'লে কিন্তু কোনো আগবাঢ়ি নাহে বহুতখিনি মই পাইছোঁ এই ক্ষেত্ৰত এটাই অনুৰোধ কৰোঁ গুৰুজনা আমাৰ মেইন মূল সংস্কৃতিটো আমাৰ মূল
গতিকে আমাৰ গুৰুজনা সংস্কৃতিটো আমি প্ৰথমতে শ্ৰদ্ধা ভক্তি কৰিব লাগিব। ইয়াত আধ্যাত্মিকতা আছে, ইয়াত সংস্কাৰ সংস্কৃতি আছে, এইখিনি আমি জানিব লাগিব। ভাওনা সংস্কৃতি আমাৰ মূল, গতিকে ইয়াৰ পাছতহে বাকীখিনি নতুন আধুনিক চিৰিয়েল চিনেমা সেইখিনিলৈ যাবগৈ। গতিকে আমি মূলটো পাহৰিব নালাগে। মই সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ আজি বেজৰগাঁওবাসী ৰাইজে যিখন নাট মঞ্চস্থ কৰিছে, ইয়াত নতুন নতুন ল'ৰা উঠি আহিছে। তেওঁলোকে মই ইন্দ্ৰ ভাও কৰিছোঁ, এয়া মাতুলি ভাও কৰিছে, বায়ু ভাও কৰিছে, এনেকৈ বহুত সৰু সৰু ল'ৰা আছে, তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে, আমি ভাল লাগিছে। তেনেকৈ সমগ্ৰ অসমবাসী ৰাইজৰ যিখিনি নৱপ্ৰজন্ম তেওঁলোক আগুৱাই আহক, ভাওনা সংস্কৃতি জীয়াই ৰাখক আৰু গুৰুজনাক গুৰুজনে আমাক যি দি থৈ গৈছিলে সেইখিনি যাতে আমাৰ অসমত সদায় থাকি যায়, সেইটোৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ। আহক এতিয়া মূল ভাওনাখনিলৈ আগবাঢ়িছোঁ। ভাওনাৰ কাহিনীৰ সাৰাংশখিনি কৈ গৈছোঁ, লগতে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই গৈছোঁ। আহক ভাওনাৰ মাজলৈ আগবাঢ়িছোঁ। মূল নাটখনিৰ মাজলৈ আগবাঢ়িছোঁ। কিছু দৃশ্যাংশৰে নাটৰ কাহিনীভাগ বৰ্ণনা কৰি যাবলৈ প্ৰয়াস কৰিছোঁ। এই নাটৰ ৰচনা মহেন্দ্ৰ কন্দলীদেৱৰ। পঞ্চপাণ্ডৱে বনবাস কৰি থাকোঁতে যুধিষ্ঠিৰৰ পৰামৰ্শমতে অৰ্জুনে পাশুপাত অস্ত্ৰ অৰ্জন কৰিবলৈ হিমালয়ৰ ঘন জংঘলত শিৱ আৰাধনা কৰিবলৈ যায়। আহক এইখিনিতে নাটখনিৰ মূল চৰিত্ৰৰ অন্যতম ইন্দ্ৰৰাজ আৰু দেৱতাগণৰ প্ৰৱেশৰ কিছু অংশ তুলি ধৰিছোঁ। ইন্দ্ৰ স্বৰ্গৰ অধিপতি হ'লেও অনবৰতে লাখ বিলাসত মগন হৈ থকা এক কেলেহুৱা ৰজা। অৰ্জুনৰ তপস্যাৰ কথা শুনি কেনেবাকৈ তেওঁ নিজৰ ক্ষমতাৰ পৰা বঞ্চিত হ'ব পাৰে বুলি ভয়তে মহাদেৱৰ কাষ চাপেগৈ। মহাদেৱে আশ্বাস দিয়ে যে কুন্তি পুত্ৰৰ পৰা তেওঁৰ কোনো ভয় নাই। হে মহাদেৱ, কুন্তি পুত্ৰ ধনঞ্জয়ে পৃথিৱীত অকস্মাতে জপ কৰহ, তুহু কিবা কৰি এহি প্ৰলয় নাশ কৰিবি, তুহু আমাক সহায় কৰহ। আৰু শিৱই নিজেই ইয়াৰ ব্যৱস্থা ল'ম বুলি ক'লে। ইফালে অৰ্জুনে শিৱলিংগ সাজি আৰাধনা কৰি থাকোঁতে অৰ্জুনৰ পূজাত ব্যাঘাত দিবলৈ এটা গাহৰি আহে। অৰ্জুনে গাহৰিটো বধ কৰে। গাহৰিটো খেদি খেদি প্ৰভু শিৱৰ আন এক অৱতাৰ কিৰাত আহি আছিল।
অৰ্জুনে তাক বধ কৰা দেখি তেওঁ অৰ্জুনক গালি পাৰে। অৰ্জুনেও কিৰাতক চিনি নাপায়, তিৰস্কাৰ কৰে। এয়া সকলো ভগৱান শিৱৰেই লীলা আছিল। তেওঁ আচলতে অৰ্জুনৰ ধৈৰ্য আৰু শক্তি পৰীক্ষা ল'বলৈহে এই ৰূপ লৈছিল। বহু সময় ধৰি তেওঁলোক দুজনৰ মাজত তয়াময়া ৰণ লাগে। অৱশেষত অৰ্জুনৰ শক্তি আৰু ভক্তিত সন্তুষ্ট হৈ মহাদেৱে কিৰাতৰ পৰা নিজৰ ৰূপ ধাৰণ কৰে আৰু অৰ্জুনক পাশুপাত অস্ত্ৰ প্ৰদান কৰে। ইফালে বনবাসত থকা ভীমসেনে কিমিৰ দৈত্যগণৰ পৰা নিজৰ পত্নী আৰু ভাইহঁতক ৰক্ষা কৰে। আনফালে নিপাত কবচ আৰু কালকেতু নামৰ দৈত্যপতিয়ে সৈন্যগণৰ সৈতে স্বৰ্গত আক্ৰমণ কৰে। ইন্দ্ৰক পৰাস্ত কৰি স্বৰ্গৰাজ্য লুটি পুতি সৰ্বশান্ত কৰে। ইন্দ্ৰয়ে উপায় নাপায় মাতুলিৰ হতুৱাই অৰ্জুনক মাতি পঠিয়ায়। যিহেতু অৰ্জুন প্ৰকৃততে ইন্দ্ৰৰ পুত্ৰ, নামতহে পাণ্ডুপুত্ৰ, গতিকে পিতৃ বাক্য লংঘিব নোৱাৰি অৰ্জুন ইন্দ্ৰৰ ওচৰলৈ আহে। ইন্দ্ৰই নানা ছল চক্ৰান্ত কৰি অৰ্জুনক অসুৰৰ ভয়ত নিজৰ লগতে থাকিবলৈ কয়, কাৰণ অৰ্জুনৰ পাশুপাত অস্ত্ৰই ইন্দ্ৰক ৰক্ষা কৰিব পাৰিব। কিন্তু অৰ্জুনে বনবাসত থকা নিজৰ ভাই ককাই ভাৰ্যাৰ কথা কৈ যাব খোজে। ইন্দ্ৰই তেতিয়া এজন মুনিক পঠিয়াই যুধিষ্ঠিৰহঁতৰ খবৰ লয় আৰু উৰ্বশীক দায়িত্ব দিয়ে যে অৰ্জুনক নিজৰ কামনাৰ বলি কৰি মোহত আবদ্ধ কৰি স্বৰ্গতে আজীৱন ৰাখি থবলৈ। কিন্তু অৰ্জুনে উৰ্বশীৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে, যাৰ ফলত উৰ্বশীৰ অভিশাপত অৰ্জুনে অজ্ঞাতবাসৰ 1 বছৰ কিন্নৰ হৈ কটাবলগীয়া হয়। বনবাসত থকা পাণ্ডৱ পত্নীক পূজাৰ বাবে সৰোবৰৰ এপাহ পদুমৰ দৰকাৰ হ'ল। ভীমসেনে গদালৈ সৰোবৰলৈ গমন কৰিলে। বাটত শুই থকা
অমৰ ৰাম ভক্ত হনুমান। ভীমে বাট এৰি দিবলৈ ক'লে তেওঁ। ভীমে চিনি পোৱা নাছিল তেওঁ। ভীমৰ গৰ্ব দেখি হনুমানে ক'লে, মোৰ দেহা থৰক বৰক, মই লৰিব নোৱাৰোঁ, পাৰা যদি তুমি সিফালে দিয়ে যোৱা। ভীমৰ আত্মসন্মানত লাগিল। ভীম গৰজি উঠিল। হনুমানে ক'লে, মোৰ নেগুৰডালকে আঁতৰাই লোৱা নহ'লে, মই নিজে নোৱাৰোঁ। ভীমে সৰ্বশক্তি প্ৰয়োগ কৰিও হনুমানৰ নেগুৰডাল দাঙিব নোৱাৰিলে। অৱশেষত ভীমে হাৰ মানি সেৱা ল'লে আৰু হনুমানে আশীৰ্বাদ দি ভীমসেনক নানা বৰ দিয়ে। এদিন অৰ্জুনে স্বৰ্গৰ পৰা ফুৰিবলৈ গৈছিল ঘন বননিৰ মাজেৰে। ইন্দ্ৰই চল কৰি পঠিয়াইছিল তেওঁ। আহি আহি অৰ্জুন যেতিয়া নিপাত কবচৰ ৰাজ্যত সোমালহি, অৰ্জুনক সকলো অসুৰে বেৰি ধৰিলে। অৰ্জুনে এটা এটাকৈ সকলো অসুৰকে বধিলে। আৰু শেষত পাশুপাত অস্ত্ৰৰ আমন্ত্ৰণ কৰি নিপাত কবচক নিধন কৰে। এয়াই আছিল কিৰাত পৰ্ব নাটখনিৰ এক চমু বিৱৰণ। আশা কৰিছোঁ আপোনাসবে নাটখনি আদৰি ল'ব। ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পুনৰ পাবৰ বাবে চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দি থ'ব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।